Hello student, welcome back to my classroom. Today I am going to discuss an important topic, take question. ছাত্র ছাত্রী সকল আজি আমি টেক কুৱেশ্যন হৈছে কুৱেশ্যন পেটাৰ্নৰ এটা অংশ আমি যোৱা ক্লাছ বিলাকত কৈছিলো বিশেষকৈ আমাৰ কুৱেশ্যন পেটাৰ্ন তিন ধৰণৰ হয় yes no question ask question আৰু টেক কুৱেশ্যন আজি হে তাৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় টেক কুৱেশ্যনৰ কথা আমি আলোচনা কৰিব বিচাৰিছো যে বিশেষকৈ টেক কুৱেশ্যনৰ কথা আমি ক'বলৈ গ'লে আমি ইয়াকে ছুটিকে কোৱা এটা প্ৰশ্ন বুলি বা ধৰা এটা প্ৰশ্ন বুলি কৰা হয় ছুটিকে আমি প্ৰশ্ন কৰিব পাৰো ধৰি ললো মই এটা উদাহৰণ দিছো আমি মূল বিষয়টোলৈ যোৱাৰ আগতে এনেধৰণে আমি এটা উদাহৰণ দিব পাৰো যে he was playing a ball he was playing a ball he was playing a ball ইয়াক যদি আমি টেক কৰিবলৈ যাও তেতিয়া হলে আমি ইয়াৰ উত্তৰটো কৰিব লাগিব এনে ধৰণৰ যে he was playing a ball comma wasn't he এই ধৰণে আমি কৰিব লাগিব যে he বল খেলি আছিল he বল খেলি আছিল নহয় নে এনেকে ধৰণৰ উত্তৰ হয় গতিকে আমি পৰৱৰ্তী আমি খণ্ডলৈ গুছি গৈছো যে পৰৱৰ্তী খণ্ড আমাৰ টেক কুৱেশ্যনৰ পিছৰ অংশলৈ আমি গুছি গৈছো সো আমি পিছৰ অংশত টেক কুৱেশ্যনৰ বিভিন্ন ধৰণৰ নিয়মসমূহ আমি আলোচনা কৰিম বিশেষকৈ টেক কুৱেশ্যন হৈছে এটা কুৱেশ্যন পেটাৰ্নৰ অংশ ইতিমধ্যে মই কৈ গৈছো সাধাৰণতে এছাৰটিভ আৰু ইম্পাৰাটিভ এই দুইটা সেন্টেন্সৰ টেক কুৱেশ্যন হয় এতিয়া আমি এছাৰটিভ সেন্টেন্সক আকৌ টেক কুৱেশ্যন কৰিবলৈ যাওঁতে দুটা খণ্ডত আমি বিভক্ত কৰি পেলাইছো যে এছাৰটিভক আমি এফাৰ্মেটিভ আৰু নিগেটিভ এই দুইটা খণ্ডত আমি বিভক্ত কৰি যে এছাৰটিভ সেন্টেন্সৰ আজি টেক কুৱেশ্যন সেই টেক কুৱেশ্যন আমি এতিয়া আলোচনা কৰিম বিশেষকৈ এতিয়া আমি এফাৰ্মেটিভ সেন্টেন্সৰ টেক কুৱেশ্যনৰ যি ফৰ্মেশন সেই ফৰ্মেশন মই ক'ব বিচাৰিছো যে তোমালোকে গোটেই সেন্টেন্সটো লিখি ল'ব লাগিব গোটেই সেন্টেন্সটো লিখি ল'ব লাগিব যে গোটেই তোমালোকে সেন্টেন্সটো কি কৰিব লাগিব যে লিখি ল'ব লাগিব এই আমি গোটেই সেন্টেন্সটো উত্তৰত লিখি লৈছো তাৰ পিছত আমি কি কৰিব লাগিব এফাৰ্মেটিভ সেন্টেন্সৰ কথা কৈছো হয় সূচক বাক্যৰ কথা কৈছো তাৰ পিছত আমি ফুল ষ্টপৰ ঠাইত আমি কমা লগাব লাগিব যে ফুল ষ্টপৰ ঠাইত আমি কমা লগালো he can cook meal যে he can cook meal হেখিনিকে ফুল ষ্টপ থাকিব আমি আৰু সেই ফুল ষ্টপটো উঠাই তাত আমি কমা লগাম তাৰ পিছত আমি কি কৰিম যে অক্সিলাৰীটো আনিম বাক্যত থকা অক্সিলাৰীটো আনিম আনি আমি কি কৰিম যে তাতে আমি শৰ্ট ফৰ্মত নট লগাম আকৌ পুনৰ সাবজেক্ট লগাই শেষত কুৱেশ্যন মাৰ্ক লগাই আমি কি কৰিব পাৰিম টেক কুৱেশ্যন কৰিব পাৰিম এটো কিন্তু এফাৰ্মেটিভ ক্ষেত্ৰত হেতু প্ৰযোজ্য এটা কৈছে যে he can cook meal এটা he can cook meal কমা can't he cannot he গতিকে আমি তেনে ধৰণে আমি টেক কুৱেশ্যন কৰিব লাগিব এতিয়া যে পিছৰ খণ্ডলৈ যদি আমি যাব বিচাৰো যে পিছৰ খণ্ডলৈ চাও ইয়াৰে পিছৰ খণ্ডটো হৈছে কি আমি টেক কুৱেশ্যন আমি কৰিবলৈ যাওঁতে বিশেষকৈ সেন্টেন্সৰ পিছত কমা লগাই অক্সিলাৰী লগাই এফাৰ্মেটিভ হলে তাৰ পিছত নট সংযোগ কৰি তাৰ পিছত আমি সাবজেক্ট লগাব লাগে আৰু শেষত আমি কুৱেশ্যন মাৰ্ক লগাব লাগে এটা কথা হল কি আমি টেক কুৱেশ্যন কৰিবলৈ যোৱাৰ আগতে বা আমি সেই বিষয়টোলৈ আগবাঢ়াৰ আগতে মূল বিষয়টোলৈ আগবঢ়াৰ আগতে আমি কিন্তু বহুতে আকৌ কি নাজানে অক্সিলাৰী ভাব কেইটা জানে বিশেষকৈ অক্সিলাৰী ভাব 24টা অক্সিলাৰী ভাব যে 24টা আছে সেই অক্সিলাৰী ভাব গিটাৰ পিছত নট লগাই তাৰ পিছত সাবজেক্ট লগাই তাৰ পিছতহে আমি কুৱেশ্যন মাৰ্ক লগাব লাগিব গতিকে আমি প্ৰথমতে কি কৰি লওঁ যে অক্সিলাৰী ভাব গিটা আমি চিনাকি হৈ লওঁ বিশেষকৈ অক্সিলাৰী ভাব 24টাক মই বিভিন্ন বিভাগত ভাগ কৰিছো বা বিভিন্ন ভাগত মই ভাগ কৰি দিছো এটা প্ৰথমতে হৈছে কি টু বি ভাব পাঁচটা am is are was were তাৰপিছত আমাৰ আহিব হেভ ভাব তিনটা have has had তাৰপিছত আমাৰ ডু ভাব তিনটা যে do did does
তাৰ পিছত আহি গ'ল আমাৰ মডেল অক্সিলাৰী তাৰ পিছত আমাৰ আহি গ'ল মডেল অক্সিলাৰী তোমাৰ shall should will would can could may might must ought to used to need dare অৰ্থাৎ এই গেটা হৈছে মডেল অক্সিলাৰী মূলত কথা কবলৈ গলে যে অক্সিলাৰী চাৰিটা হাউসত আমি বিভক্ত কৰিব পাৰো বেলেগ বেলেগ কামাৰত বেলেগ বেলেগ ধৰণে কলিও মই কিন্তু চাৰিটা ভাগত মই অক্সিলাৰী অৰ্থাৎ চাৰিটা হাউসত মই বিভক্ত কৰি দিছো গতিকে এতিয়া যেতিয়া আমি অক্সিলাৰী গম পালো যে আমি অক্সিলাৰী গম পালো বা চিনি পালো তেতিয়া হলে আমি বাক্যত থকা অক্সিলাৰী ভাৱটো যে ফুল ষ্টপৰ ঠাইত কমা লগাই অক্সিলাৰী ভাৱটো লগাই তাৰ পিছত আমি নট লগাব লাগিব আৰু তাৰ পিছত আমি সাবজেক্ট লগাই শেষত আমি কোৱেশ্চন মাৰ্ক লগাই এফাৰ্মেটিভ সেন্টেন্সৰ অৰ্থাৎ হয় সূচক বাক্য আমি কি কৰিব পাৰিম যে টেক কোৱেশ্চন কৰিব পাৰিম এতিয়া নিয়ম 2 লে গলো আমি 1 নম্বৰ নিয়মত আমি হেতু কথা কলো আমি নিয়ম 2 লে গলো এতিয়া 2 নম্বৰ নিয়ম হৈছে কি যদি বাক্য শাৰীত অক্সিলাৰী ভাৱ নাথাকে ঠিক আছে আমি 24টা অক্সিলাৰী জানো চিনি পালো গতিকে যদি বাক্য শাৰীত অক্সিলাৰী ভাৱ নাথাকে তেতিয়া হলে তলত দিয়া ধৰণে যে ভাৱটো চাই বাক্য শাৰীৰ মূল ভাৱটো চাই আমি ডু ডিড ডাদৰ এই যে ধৰা তোমাৰ হেল্পিং ভাব যাক আমি হেল্পিং ভাব বুলি কওঁ ডু ডিড ডাজ তাৰ আমি সহায় লব লাগিব বিশেষকে আমি ইয়াতে কৈছো যদি ভাবটো 1 থাকে যদি আমাৰ ভাবটো 1 থাকে বাক্য শাৰীত তেতিয়া হলে আমি ডাজন্ট লগাই সাবজেক্ট লগাব লাগিব অৰ্থাৎ ভাবটো যদি এস থাকে ভাবটো 1 থাকিলে আমাৰ ডোন্ট মই ভুল কৈছিলো যে ভাবটো 1 থাকিলে আমি ডোন্ট লগাই সাবজেক্ট লগাই আমি কোৱেশ্চন মাৰ্ক লগাই বাক্য আমি টেক কোৱেশ্চন লৈ আগবাঢ়িব পাৰিম আৰু যদি ভাবত যদি এস থাকে তেতিয়া হলে আমি ডাজন্ট লগাই তাৰ পিছত আমি সাবজেক্ট লগাই তাৰ পিছত আমি কোৱেশ্চন মাৰ্ক লগাই আমি টেক কোৱেশ্চন কৰিব পাৰিম আৰু যদি বাক্য শাৰীত যদি ভাবটো 2 থাকে তেতিয়া হলে আমি ডিডন্ট লগাই তাৰ পিছত আমি সাবজেক্ট লগাই আৰু তাৰ পিছত আমি কি কোৱেশ্চন মাৰ্ক লগাই আমি কি কৰিব পাৰিম টেক কোৱেশ্চন কৰিব পাৰিম ইয়াতে আমি এটা উদাহৰণ দিছো যে হি মেক্স এ প্ল্যান ইয়াতে ভাৰ্বত কি আছে এস এটা আছে গতিকে ভাৰ্বত এস টো থকাৰ কাৰণে যিহেতু নেকি অক্সিলাৰী ভাৰ্ব নাই গতিকে আমি হেল্পিং ভাৰ্ব ডাজন্টৰ আমি সহায় লৈ আমি কি কৰিব পাৰিলো টেক কোৱেশ্চন কৰিব পাৰিলো এতিয়া আমি পিছৰ খণ্ডলৈ যাওঁ যে পিছৰ খণ্ডলৈ আমি এতিয়া গৈ আছো পিছৰ খণ্ডটো চোৱাটো কেনেকুৱা হ'ব এতিয়া আমাৰ পিছৰ খণ্ড আমাৰ নিয়ম 3 আছে নিয়ম 3 এতিয়া আমি বুজি পালো যে অক্সিলাৰী ভাৰ্ব থাকিলে তাৰ পিছত নট লগাই তাৰ পিছত আমি সাবজেক্ট লগাই কোৱেশ্চন মাৰ্ক লগাই আমি টেক কোৱেশ্চন কৰিম কিন্তু আমি 3 নম্বৰ নিয়মটো হৈছে কি আমি যে সেই যে সাবজেক্ট যেন লগাও সেই সাবজেক্টটো কিন্তু এটা কথা তোমালোকে মন কৰিব লাগিব সাবজেক্টটো যদি আমি মতা মানুহ থাকে পুৰুষ থাকে সাবজেক্টৰ ঠাই তেতিয়া হলে আমি কি কৰিব লাগিব যে পুৰুষ থাকিলে আমি টেক কোৱেশ্চন কৰিবলৈ যাওঁতে যে টেক কোৱেশ্চনৰ যেটো সাবজেক্ট সেই সাবজেক্টটোৰ ঠাইত হি লগাব লাগিব দেই আৰু যদি মহিলা থাকে মহিলা থাকিবলৈ হলে সাবজেক্টৰ ঠাইত বাক্য ঠাইত যদি সাবজেক্টৰ ঠাইত যদি মহিলা থাকে তেতিয়া হলে আমি টেগৰ যেটো আমি সাবজেক্ট হেফত লিখিম সেই তাৰ ঠাইত কিন্তু আমি সি লগাব লাগিব এতিয়া আন বস্তু পুৰুষ মহিলাৰ বাহিৰে আন বস্তু যে পাম সেই বস্তুবিলাক পালে আমি টেগৰ ঠাইত আমি কি লগাব লাগিব ইট লগাব লাগিব টেগৰ সাবজেক্টৰ ঠাইত আমি ইট লগাব লাগিব আৰু যদি ডেট থাকে তেতিয়া আমি টেগৰ সাবজেক্টৰ ঠাইত আমি ডেট লগাম গতিকে আমি কেইটামান উদাহৰণৰ সৈতে তোমালোকক বুজাই দিব বিচাৰিছো এটা কেইটামান উদাহৰণৰ সৈতে বুজাই দিব বিচাৰিছো চোৱা এটা হিৰো ইজ প্লেইং এ বল এটা হিৰোটো লৰা মানুহ হয় গতিকে হিৰোকৰ ঠাইত আমি টেগত কি লিখিলো যে হিৰোকৰ ঠাইত আমি টেগৰ সাবজেক্টৰ ঠাইত হি লিখিছো দিছনা বাৰু টেগৰ সাবজেক্টৰ ঠাইত আমি হি লিখিলো তে ৰীতা এতিয়া আমাৰ ছোৱালী মানুহ গতিকে আমি টেগৰ সাবজেক্টৰ ঠাইত আমি কি দিলো সি দিলো আৰু চোৱা যে টাইগাৰটো হৈছে এটা বিশেষকে টাইগাৰটো হৈছে এটা এনিমেল অৰ্থাৎ পুৰুষ আৰু মহিলাৰ বাহিৰে যে সকলোবিলাক বস্তু যদি আমি সাবজেক্ট হিচাপে পাওঁ তেতিয়া হলে আমি টেক কোৱেশ্চনৰ যে সাবজেক্টৰ ঠাইত আমি কি দিম ইট দিম হেতু কথা তোমালোকে মন কৰিব লাগিব দেই আৰু যদি ধৰা ডেট থাকে বোলে ডেট ইজ এ গুড বয় বা ডেট ইজ এ
নাইস পয়েম গতিকে সেই ডেটটোৰ ঠাইত টেক কুৱেশ্যন আমি সাবজেক্টৰ ঠাইতো আমি ডেট দিব লাগিব ডেট লিখি দিছো যে that is a nice poem এতিয়া আমি টেক কুৱেশ্যন কৰিবলৈ যাওঁতে যে that is a nice poem isn't that এনেকে আমি লিখিব লাগিব যে isn't that গতিকে তোমালোকক মই এটা কথা কলো যে that থাকিলে কিন্তু শেষত আমি সাবজেক্টৰ ঠাইত আমি that লিখিব লাগিব এতিয়া পুনৰ আমি পিছৰ ফালে গুচি গলো আৰু এটা কথাই মনত ৰাখিব লাগিব যদি বাক্যত I am থাকে বাক্যত যদি I am থাকে তেতিয়া কিন্তু আমাৰ 24টা অক্সিলাৰি 24টা যে অক্সিলাৰি ভাৰ্ব আছে সেই 24টা অক্সিলাৰি ভাৰ্ব আমি টেক কুৱেশ্যন কৰিবলৈ যাওঁতে বাক্য খাইত যেটো অক্সিলাৰি থাকিব হেতুকে ল'ব লাগে কিন্তু তাৰ এটা ব্যক্তিক্ৰম হৈছে কি যদি বাক্যত I am থাকে তেতিয়া আমি টেক কুৱেশ্যনৰ কিন্তু যে এমৰ ঠাইত আমি are দিব লাগিব অৰ্থাৎ I am a student are not I am not I নিদিবা দিব লাগিব তাতে কিন্তু আৰু এটা কথা মনত ৰাখিব লাগিব ভালকে মনত ৰাখিব লাগিব হেতু হৈছে কি বাক্য খাইত যদি আমাৰ not থাকে বাক্য খাইত যদি আমাৰ not আছে যে I am not a student তেতিয়া আমি কিন্তু টেক কুৱেশ্যনত are I দিলে নহব am I দিব লাগিব চোৱা ইয়াতে আমি are not I দিলো কিন্তু ইয়াতে আমি am I দিলো অৰ্থাৎ বাক্যত যদি not থাকে তেতিয়া কিন্তু are I নহয় বাক্যত যদি not নাথাকে এমৰ ঠাইত are হৈ যাব আৰু not থাকিলে কিন্তু এমৰ ঠাইত am এই বহিব এতিয়া আমি আকৌ পিছলে গলো পিছৰ কথাটো হল কি যে যদি বাক্য খাই যদি everybody থাকে somebody থাকে few থাকে আদি থাকিলে টেক কুৱেশ্যন আমি সাবজেক্টৰ ঠাইত কি কৰিব লাগিব সাবজেক্টৰ ঠাইত আমি they দিব লাগিব সাবজেক্টৰ ঠাইত আমি they দিব লাগিব অৰ্থাৎ আমি উদাহৰণ দিছো everybody must love our country যে everybody must love our country গতিকে everyone must die গতিকে আমি everyone অৰ ঠাইত আমি কি কৰিলো যে everyone অৰ ঠাইত আমি he oblique she বা they দিলো হ'ব এটা কথা হল কি যে চাব লাগিব আমি বাক্য খাৰি সাবজেক্টটোৱে তোমাৰ সিঙ্গুলাৰ বুজাইছে নে প্লুৰেল বুজাইছে বোলে few men free from foul এটা few men free from foul few বুলি ক'লে তোমাৰ ধৰা প্লুৰেল ফৰ্ম আহি গল আৰু প্লুৰেল ফৰ্ম আহি যোৱাৰ লগে লগে আমি কি কৰিব লাগিব তেতিয়া আমি সাবজেক্টৰ ঠাইত they দিব লাগিব টেগৰ সাবজেক্টৰ ঠাইত আমি they দিব লাগিব তেতিয়া আমি পুনৰ পিছলে গৈছো অৰ্থাৎ আমি নেগেটিভ বাক্যবিলাক অৰ্থাৎ not থকা বাক্যবিলাকৰ টেক কুৱেশ্যন কেনেকুৱা হয় তাৰ কথা আমি এতিয়া আলোচনা কৰিম বিশেষকৈ আমাৰ বিশেষ বেলেগ ধৰণৰ মানে আমি যিখিনি পঢ়ি আহিলো তাতকে বৰ বেছি বেলেগ নিয়ম নাই ইয়াত খালি এটাই নিয়ম আছে যে আমি বাক্য খাইতে যেটা not থাকিব টেক কুৱেশ্যন আমি not দিব নালাগে ধৰি ললো মই যে he does not know me এতিয়া he does not know me কমা does he অৰ্থাৎ not দিব নালাগে ইয়াতে আমি not দিব নালাগে মনত ৰাখিব তোমালোকে ইয়াত আকৌ হেল্পিং ভাবৰ দৰকাৰ নাই হেল্পিং ভাব লবলৈ দৰকাৰ নাই কেলে আমি নেগেটিভ কৰিবলৈ যাওঁতেও যিবিলাক বাক্যত অক্সিলাৰি ভাব নাথাকে সেই বাক্যবিলাকত আমি অক্সিলাৰি ভাব হেল্পিং ভাবৰ সহায় দিব লাগে গতিকে আমি ইয়াত হেল্পিং ভাব লোৱাৰ কোনো কথা প্ৰশ্ন ইয়াতে নাহে যিহেতু নেকি ইয়াতে আমাৰ সকলোবিলাক বাক্যতে অক্সিলাৰি ভাব থাকিবই গতিকে বাক্য খাৰি আমি শেষত কি কৰিব লাগিব ফুল ষ্টপটো উঠাই এখানে ফুল ষ্টপ আছিল জানিবা যে এই ফুল ষ্টপটো উঠাই কমা চিন দি তাৰ পিছত আমি অক্সিলাৰি ভাবটো আনি তাৰ পিছত সাবজেক্টটো আনি আৰু আমি শেষত কি কৰিলো কোৱেশ্চন মাৰ্ক লগাই দিলো আমাৰ কামটো হৈ যাব এটা কথা হল কি
এনে কিছুমান বাক্য আছে য'ত নেকি নটটো নাই কিন্তু নটৰ সমাৰ্থক শব্দ হিচাপে নো বডি ৰেয়াৰ উইদাউট নেভাৰ এক্সেট্ৰা আদি থাকিলেও কিন্তু বাক্যক আমি নিগেটিভলি ধৰিব লাগিব আৰু আমি টেগত কিন্তু নটটো দিব নোৱাৰিম এতিয়া চোৱা এটা নেভাৰ আছে আমি আকৌ টেগত আমি নটটো দিয়া নাই কিলে নাই দিয়া কাৰণ আমি এই শব্দখিনি থাকিলে এইকেইটা শব্দ থাকিলে আমি কি বুলি ধৰো বাক্য যে এইকেইটা শব্দ থাকিলে আমি বাক্যত নেগেটিভ বুলি ধৰো আৰু সেই কাৰণে আমি টেগত আমি কি দিব নালাগে টেগত আমি নটটো দিব নালাগে ইয়াৰ আমি এতিয়া পিছলৈ আহিলো ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্সৰ টেক্সেশন ইম্পাৰেটিভ সেন্টেন্সৰ টেক্সেশন ফৰ্মেশনটো হৈছে আমি সেন্টেন্সটো লিখি যে পিছত আমি কমা চিন দি উইল ইউ দি দিলো কমা চিন দি আমি উইল ইউ দি দিলো যে কাম হিয়াৰ কমা উইল ইউ কোৱেশ্চন মাৰ্ক লেটাস থাকিলে কিন্তু আস মানে আমি নহয় জানো গতিকে লেটাস থাকিলে আমি গতিকে আমি ইয়াতে আকৌ উইল ইউ দিব নালাগিব আমি ইয়াত উইল উই দিব লাগিব উইল উই বা সেল উই সেই বুলি দি কোৱেশ্চন মাৰ্ক দি দিলে আমাৰ হৈ যাব গতিকে মই ভাবিছো যে তোমালোকে আজি আমি যি বিষয় আজি আলোচনা কৰিলো এই আলোচনাত তোমালোকে চাগে নিশ্চয় কিবা এটা বুজি পাইছে বুলি ভাবিছো যদি তোমালোকে আমাৰ এই ক্লাছ 2 পৰা আমাৰ এই ক্লাছ 2 পৰা যদি তোমালোকে কিবা বুজি পাইছা তেতিয়া হলে বা যদি ভাল পাইছা তেতিয়া হলে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু লগতে কি কৰিবা যে শেয়াৰ কৰিবা আৰু বেল আইকনটো দবাই থৈ দিবা যাতে এনে ধৰণৰ পাঠবিলাক তোমালোকৰ ওচৰলৈ সহজে যাব পাৰে ধন্যবাদ